গুড মৰ্নিং কি খবৰ খবৰ নিশ্চয় সকলোৱে ভালে নহয় জানো মই আজি ৰাতিপুৱা এটা ভিডিঅ'ত মই কৈছিলোঁ যে আজিৰ পৰা ভিডিঅ' প্ৰতিদিনাই আপোনালোকে পাব অৰিজিন LGNS-ৰ বিষয়ে আৰু অৰিজিন LGNS এই কনচেপ্টটো কি কনচেপ্ট হয় কেনেকুৱা ধৰণৰ কনচেপ্ট হয় কি পায় ইয়াত আহিলে মানে অৰিজিন LGNS টোকেনটো ল'লে মানে আপুনি কি পাব কিনিলে কি পাব ইয়াক বিকিলে কি পাব সেই বিষয়খিনিক লৈ পিনি মই কালি থুলমূল অলপমান কথা কৈছিলোঁ আজি অলপমান মই আপোনালোকক ইয়াৰ বুলেট পইণ্টৰ যিখিনি অৰিজিন LGNS-ত আছে মই সেই কথাখিনি মই আজি আপোনালোকক আকৌ ক'বলৈ মই চেষ্টা কৰিম এই প্ৰজেক্টটো আহিলে মানে আপোনালোকে কেনেকুৱা ধৰণৰ বেনিফিট পাব কি আপোনালোকে ইয়াৰ পৰা পাব অলপ বৰষুণ টিপটিপাই আছে এটো কাৰণে গাড়ীৰ ভিতৰত টেপেক টাপাক কৰি আছে তথাপিতো মই আপোনালোকলৈ এই ভিডিঅ'টো মই দিম কাৰণ যিখিনি বুলেট পইণ্ট হয় সেই বুলেট পইণ্টখিনি মই আপোনালোকক আকৌ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই ক'বলৈ দেখাই দিবলৈ মই চেষ্টা কৰিম সব নাম্বাৰ 1 অৰিজিন LGNS কনচেপ্টত আহিলে মানে যদি আপুনি অৰিজিন LGNS টোকেনটো ল'লে মানে বা বাই কৰিলে বা কিনিলে মানে ইয়াতে আপোনাৰ কি আছে কি নাই কি পাব এই কথাখিনি বিস্তৃত কথাখিনি মই আজি আপোনালোকক আকৌ ক'ম চাওক নাম্বাৰ 1ত আছে আপোনাৰ যিটো কেপিটেল হয় আপুনি অৰিজিন টোকেনটো কিনিলে যিটো LGNS টোকেন হয় সেই টোকেনটো কিনিলে কিনাৰ পাছত ইয়াৰ পৰা কি পাব ইয়াত নাম্বাৰ 1 আছে এই কনসেপ্টত আপুনি একেবাৰে ডিসেন্ট্ৰেলাইজ কনসেপ্ট হয় আৰু এটো এটা ক্ৰিপ্টো ৰিলেটেড কনসেপ্ট হয় ইয়াত আপোনালোকে ভুল ভাবি লাভ নাই কাৰণ এই কনসেপ্টটো আপোনালোকে ডিসেন্ট্ৰেলাইজ বা সেন্ট্ৰেলাইজ এই বিষয়খিনিৰ ওপৰত আপোনালোকে নিশ্চয় জানে আগৰ ভিডিঅ'টো মই কৈছো আৰু বেলেগ ভিডিঅ' আপোনালোকৰ মাজলৈ আহি থাকে হয়তো সেইখিনি বিষয়ে আপোনালোকে চাইছে এই যে কনসেপ্টটো অৰিজিন LGNS কনসেপ্টটো ইয়াত সম্পূৰ্ণ ক্ৰিপ্টো ৰিলেটেড কনসেপ্ট হয় আৰু এই কনসেপ্টত আপুনি যদি অৰিজিন টোকেনটো LGNS টোকেনটো আপুনি বাই কৰে তেতিয়া হলে আপোনাৰ যিটো ফান হয় আপুনি টকা দি লৈ পিনি আপুনি USDT দি লৈ পিনি আপুনি টোকেনটো কিনিব সেই টোকেনটো কিনাৰ পাছতে আপোনাৰ যিটো কেপিটেল হয় এই কেপিটেলটো আপোনাৰ কোনোদিন লক নাই অৰিজিন LGNS টোকেনটো বা এই কনসেপ্টত আহিলে মানে আপোনাৰ কেপিটেলৰ কোনো লক সিস্টেমটো নাই যেনেকৈ আমি ধৰক বেলেগ কনসেপ্ট বিলাকত আহিলে মানে কি হয় আমাৰ এবছৰৰ কাৰণে লক থাকে ছমাহৰ কাৰণে লক থাকে এমাহৰ কাৰণে লক হৈ থাকে যিখিনি আমি পাব লাগে তাৰ পৰা বেনিফিটখিনি আমি পাই থাকো কিন্তু আমাৰ কেপিটেলটো উলিয়াবলৈ গলে মানে আমাৰ যেটো প্ৰিন্সিপল হে প্ৰিন্সিপলটো উলিয়াবলৈ গলে আমি উলিয়াব নোৱাৰো এটো লক হৈ থাকে আমি সিলেক্ট কৰিবলৈ আহে ধৰক 1 বছৰৰ কাৰণে লক কৰো 6 মাহৰ কাৰণে লক কৰো 1 মাহৰ কাৰণে লক কৰো সেই বস্তুখিনি বেলেগ কনসেপ্ট বিলাকত আছে কিন্তু এই অৰিজিন LGNS কনসেপ্টত এখিনি আপোনাৰ নাই নিজৰ প্ৰিন্সিপল আজি আপুনি এই কনসেপ্টত আহিলে বা টোকেন কিনিলে টোকেন কিনাৰ পাছতে বোলে কাইলে কিবা কাৰণত আপোনাৰ যদি পইচা যদি প্ৰয়োজন হয় তেতিয়া হলে আপুনি কাইলে উলিয়াই লৈ ল'ব পাৰে যেটো USDT দি পিনি আপুনি কিনিব সেই USDT আপুনি কাইলে আকৌ লৈ ল'ব পাৰে কিন্তু ইয়াতে সব মই আগতেও কৈছো যে মাৰ্কেট ৰেটত আপুনি কিনিব লাগিব টোকেন আৰু মাৰ্কেট ৰেটত ইয়াত সেল কৰিব লাগিব এই প্ৰজেক্টটো পলিগন ব্লকচেইনৰ লগত ডিপ্লয় কৰি থোৱা আছে আৰু এই প্ৰজেক্টৰ পলিগন ব্লকচেইনৰ ডাই ষ্টেবল কইনৰ লগত ইয়াক ট্ৰাই আপ আছে আমি যেতিয়া LGNS-ৰ পৰা ডাই বনাম ডাই পৰা আমি USDT বনাম আমাৰ LGNS-ৰ পৰা যেতিয়া ডাই বনাম আমাৰ 5% ডিডাক্ট হ'ব এই কথাখিনি মই কেলে কৈছো
বহুতে মোক প্ৰশ্ন কৰি আছে যে 5% কাটিলে 5% কটাৰ পাছতে আৰু 5% কাটিছে 10% হৈছে এইবিলাক মিছা কথা 5%টো আপোনাৰ তাতে কাটিব আপোনাৰ সিস্টেমে কাটে এটো আমাৰ হাতত কোনো ইয়াতে অপচন নাহে কোনো ইয়াতে আমাৰ যিখিনি আপোনাৰ সিনিয়ৰ হক বা হেৰি হক এইবিলাকৰ হাতত একো নাথাকে আপোনাৰ হাতৰ বস্তু আপোনাৰ হাততে থাকিব আপোনাৰ হাতৰ দ্বাৰাই গুটেখিনি কাম কৰা যাব যদি এই প্ৰজেক্টত আহে আপোনাৰ হাতৰ দ্বাৰাই গুটে কামখিনি কৰা যাব আৰু আপুনিয়ে তাত গুটেখিনি দেখি থাকিব ঠিক আছে ইয়াত মাত্ৰ 16 ঘণ্টাৰ কাৰণে লক থাকে এই 16 ঘণ্টা আজি যদি আপুনি যদি ইয়াত যদি টোকেন কিনি লৈ পিনি যদি আপুনি ষ্টেক কৰে হে টোকেনটো যেতিয়া আপুনি ষ্টেক কৰিব ষ্টেক কৰাৰ পৰা 16 ঘণ্টাৰ কাৰণে আপোনাৰ প্ৰিন্সিপালটো লক হৈ থাকিব এদিনো নহয় 24 ঘণ্টা এদিন হয় কিন্তু 16 ঘণ্টাৰ কাৰণে লক হৈ থাকিব আৰু 16 ঘণ্টাৰ পাছত আপুনি তাৰ পৰা টোকেন আনষ্টেক কৰি USDT বনাই বা USDT লৈ সেভ কৰাই নি আপুনি আপোনাৰ প্ৰিন্সিপাল বেক কৰি ল'ব পাৰে ইয়াত কোনো ধৰণৰ লক সিস্টেম নাই এমাহ দুমাহ তিনিমাহ চাৰিমাহ ছমাহ বছৰ এইবিলাক ইয়াত সিস্টেম নাই 2 নম্বৰত হৈছে 0 ডেজ ষ্টেকিং আপুনি সদায় সদায় আপুনি ষ্টেক কৰিব নালাগে আপুনি ফাৰ্স্ট যেতিয়া কনসেপ্টত আহিলে কনসেপ্টত অহাৰ পাছত একবাৰে আপুনি ষ্টেক কৰিলে আৰু প্ৰতিদিনাই ষ্টেক কৰা ইয়াত প্ৰশ্ন আহি নপৰে এই কনসেপ্টৰ লগত আন কিছুমান কনসেপ্ট আমি পাইছিলো যে আপুনি প্ৰতিদিনে এটা টাইমত আপুনি ষ্টেক কৰিব লাগিব ষ্টেক কৰিলে মানেহে আপুনি তাৰ পৰা যিখিনি প্ৰফিট আছে সেই প্ৰফিটখিনি আপুনি পাই থাকিব ডেইলি কৰিব লাগে কিছুমান কনসেপ্ট আছে কিন্তু এই অৰিজিন LGNS টোকেন যেটো কনসেপ্ট হয় এই কনসেপ্টত আপোনালোকে এবাৰে ষ্টেকিং কৰিলে আৰু বাৰে ষ্টেকিং কৰি থাকিবলৈ প্ৰয়োজন নাই ষ্টেক কৰি থাকিবলৈ প্ৰয়োজন নাই 3 নম্বৰত হৈছে আপোনাৰ যিখিনি ক্যাপিটাল হয় সেই ক্যাপিটালখিনি কাৰো লগত ডিস্ট্ৰিবিউশন নহয় কাৰো লগত ভাগ বতৰা নাই নিশ্চয় বুজি পাইছে আপোনালোকে কথাটো মই যদি আজি এই কনসেপ্টত আহিলো বা আপুনি যদি এই কনসেপ্টত আহিলে মোৰ আন্ডাৰত বা মোৰ ৰেফাৰেলৰ থৰেদিনি আহিলে বা বেলেগৰ ৰেফাৰেলত আপোনাৰ ৰেফাৰেলৰ থৰেদিনি মই আহিলো তো মই তাই ইয়াত যিমানখিনি টোকেন বাই কৰিম মই ধৰক আজি 10000 টকা বাই কৰিলো 10000 টকা বাই কৰিলত মই পালো 7টা LGNS আজি ডেটত 7টা LGNS মই পাম $100 ললে মই 10টা 10000 টকা তাত বুলে হেই তাৰ যিখিনি প্ৰিন্সিপাল আছে মই যিখিনি টকা দিলো হে টকাখিনিয়ে বুলে $20 মান বুলে ভাগ বতৰা হৈ গুছি যাব $80 আপোনাৰ হাতত থাকিব আৰু অলমান গৈ মালিকৰ হাতত পৰিব বুলে আৰু অলমান গৈ আপুনি আপোনাৰ নিৰ্দিষ্ট প্ৰমোশন কৰা ওপৰত থাকিব কিছুমান কনসেপ্টত এই কথাবিলাক লিখা থাকে আপোনালোকে অৰিজিন LGNS কনসেপ্টত আপোনাৰ যিখিনি প্ৰিন্সিপাল হয় সেই প্ৰিন্সিপালখিনি কোনোদিন সিনিয়ৰ লগত ডিস্ট্ৰিবিউশন নহয় ডিস্ট্ৰিবিউশন ইয়াত অপচন নাই আপোনাৰ প্ৰিন্সিপাল বা আপোনাৰ টকা আপুনিয়ে মালিক আপুনিয়ে সব বস্তুখিনি আপোনালোকৰ মোবাইলত আপোনালোকে দেখি থাকিব ইয়াত আপুনি কিমান ডলাৰ লগাইছিলে কিমান LGNS পালে মানে কিমান USDT বিনিময়ত আপুনি কিমান LGNS পালে সব বস্তুখিনি আপোনালোকে তাতে দেখি থাকিব আৰু তাৰ পৰা আপোনাৰ কি হ'ব হেই যে প্ৰিন্সিপালটো কাৰো কোনো সিনিয়ৰ লগত ডিস্ট্ৰিবিউশন নাই বা প্ৰজেক্টৰ যি অনাৰ থাকিব অনাৰ লগত কোনো ডিস্ট্ৰিবিউশন নাই এ বহুত যিটো প্ৰজেক্টত আপোনাৰ অনাৰ থাকে তো সেই প্ৰজেক্ট বিলাকৰ কি হয় সেন্ট্ৰেলাইজ প্ৰজেক্ট বুলি ক'ব পাৰি সেন্ট্ৰেলাইজ প্ৰজেক্ট বিলাকত আপোনাৰ পৰা ইমেইল আইডি টো হলো ফোন নাম্বাৰটো হলো বা পান কাৰ্ড আধাৰ কাৰ্ড ললে বদে আপুনি গম পাব যে এটো এটা সেন্ট্ৰেলাইজ প্ৰজেক্ট এই সেন্ট্ৰেলাইজ প্ৰজেক্ট বিলাকত বৰ্তমান সময়ত জুন আহিছে তো হিয়ে পস্তাই গৈছে
কিন্তু ডিচেন্ট্ৰেলাইজ প্ৰজেক্টবিলাকো মালিক থাকে বা ক্ৰিয়েটৰ থাকে কিন্তু কিছুমান প্ৰজেক্ট এনেকুৱা প্ৰজেক্ট আছে এই যিটো প্ৰিন্সিপল হয় প্ৰিন্সিপলটো ডিস্ট্ৰিবিউশনটো তাত পিডিএফটোত লিখা থাকে কিন্তু এই অৰিজিন এলজিএনএছ কনসেপ্টত ইয়াত আপোনাৰ কোনো প্ৰিন্সিপলৰ ডিস্ট্ৰিবিউশন নাই 3 নম্বৰতে মই এই কথাখিনি কলো এটা 4 নম্বৰত চাওক ইয়াত কোনো ধৰণৰ পেকেজ নাই নো পেকেজ আপোনাৰ কোনো ধৰণৰ পেকেজ নাই আপুনি আমি আগৰ যিখিনি কনসেপ্ট পাইছো তো আপুনি $50 ল'ব লাগিব $100 ল'ব লাগিব 100 USDT বা 50 USDT দিলে বেদেহে আমি 500 USDT দ্বাৰাহে আমি ইয়াতে সেই প্ৰজেক্ট বিলাকত আমি আহিব পাৰো তেনেকুৱা ধৰণৰ বহুত প্ৰজেক্ট আছে যিখিনিত পেকেজ আছে পেকেজ অনুযায়ী আপোনাক ৰিটাৰ্ণ বেলেগ মানে তাৰ প্ৰফিটটো বেলেগ তেনেকুৱা ধৰণৰ কনসেপ্ট আছে কিন্তু অৰিজিন এলজিএনএছ কনসেপ্টত আপোনাৰ হেই যিখিনি পেকেজ হে পেকেজৰ ইয়াত সিস্টেম নাই আপুনি $1 পৰাও আহিব পাৰে $1000ও লগাব পাৰে $50 পৰাও আহিব পাৰে $1,00,000ও ইয়াত লগাব পাৰে ইয়াত কোনো পেকেজ নাই কিছুমান প্ৰজেক্ট মই কৈ গৈছো আপোনাৰ $50 হে আপুনি $50 পৰাহে আপুনি স্টাৰ্ট কৰিব $4 পৰাহে স্টাৰ্ট কৰিব $5 পৰাহে স্টাৰ্ট কৰিব পাৰিব তেনেকুৱা ধৰণৰ বহুত ক্ৰাইটেৰিয়া থাকে এই ক্ৰাইটেৰিয়াখিনি ইয়াত অৰিজিন এলজিএনএছ টোকেনটোত নাই আপোনালোকে আৰু ভিডিও মোৰ নহয় আৰু বেলেগ ভিডিও আপোনালোকে চাই লৈ পিনি এখিনি প্ৰমাণ কৰি চাব পাৰে ইয়াত আপোনাৰ প্ৰিন্সিপল ডিস্ট্ৰিবিউশন নহয় ইয়াৰ কোনো পেকেজ নাই ইয়াত চক থাইসেক্স 4x ৰ 5 নম্বৰত ইয়াত থাইসেক্স 4x ৰ কোনো কথা আহি নপৰে আমি যিমান আগতে কনসেপ্ট কৰিছো আমি যিমান কাম কৰিছো প্ৰজেক্ট বিলাকত হে প্ৰজেক্ট বিলাকত কি আছে প্ৰজেক্ট বিলাক আছে আৰু কোম্পানী বিলাকত আমি যিমান কাম কৰিছো হে কোম্পানী বিলাকত কি আছে থাইসেক্স 2x 4x 5x তেনেকুৱা টাইপত আমাক দিব বেনিফিটটো তাৰ পিছতে আৰু ৰিনিউ কৰিব লাগিব কিবা কৰিব লাগিব তাৰ পিছতে আকৌ ৰিইনভেস্ট কৰিব লাগিব হেবিলাকে থাকে এই অৰিজিন এলজিএনএছ কনসেপ্টত 2x 3x 4x এবিলাক কোনো কথা নাই গতিকেলৈ হে প্ৰজেক্ট বিলাক হৈছে সেন্ট্ৰেলাইজ প্ৰজেক্ট যি প্ৰজেক্টত আপোনাৰ পেকেজ থাকিব যি প্ৰজেক্টত আপোনাৰ 2x 3x এনেকুৱা ধৰণৰ কথা থাকিব এইবিলাক আপোনালোকে গম পাব যে এইবিলাক সেন্ট্ৰেলাইজ প্ৰজেক্ট এ অৰিজিন এলজিএনএছ কনসেপ্টত আপোনাৰ 2x 3x 4x ৰ কোনো কথা নাই আপুনি একবাৰ ষ্টেক কৰি দিলে ষ্টেক কৰাৰ পাছত আপুনি যিমান দিনত যিমান মাহৰ কাৰণে আপুনি ইয়াতে আপোনাৰ যিমান মাহৰ কাৰণে আপোনাৰ প্ৰিন্সিপল আপোনাৰ ওয়ালেটত থাকিব হিমান মাহলৈকে হিমান বছৰলৈকে কি পাব আপুনি তাৰ পৰা বেনিফিট পাই থাকিব তাৰ পৰা আপুনি বেনিফিটটো পাই থাকিব ভাবক এই কনসেপ্টটো কেনেকুৱা ধৰণৰ কনসেপ্ট হ'ব নিজে এবাৰ ভাবি চাব লাগিব বট আছে ইউনিফৰ্ম ৰিটাৰ্ণ আপুনি চাওক আজি মই অলপ আগত কৈ গৈছো যে পেকেজ আছে $500 লগালে মানে এটা বেলেগ এটা আপুনি পাব $1 লগালে বেলেগ এটা পাব $10 লগালে বেলেগ এটা পাব বা $100 লগালে বেলেগ এটা পাব তেনেকুৱা সিস্টেম থাকে আপোনাৰ সেই সিস্টেম বিলাক এই অৰিজিন এলজিএনএছত নাই ইয়াত সমান আপুনি $1 লৈ যিজন আহিব যেটো 0% 2 পৰা 0% 4 ভিতৰত আমাক ইন্টাৰেষ্ট দিব হেতু $1 লগালেও পাব $1000 লগালেও পাব $1,000 লগালেও পাব এটো সবৰে কাৰণে সমান হয় এক পেকেজ অনুযায়ী বলে বেলেগ ইনকাম দিয়ে হেতু নহয় ইয়াত সব সমান ইয়াত সব 7 নম্বৰত আছে কি নো মিনিমাম ম্যাক্সিমাম উইথড্ৰয়েল লিমিট আমি সব বহুত কনসেপ্ট মই কৈ আছো বহুত কনসেপ্টৰ আগতে আমি কৈ গৈছো যে মিনিমাম ম্যাক্সিমাম এটা লিমিট থাকে উইথড্ৰয়েল লিমিট থাকে
উইথড্ৰয়েল বস্তুটো যোনটো প্ৰজেক্টতে নাথাকক কি সেইটো এটা চেণ্ট্ৰেলাইজ ইয়াত চাওক মই উইথড্ৰয়েল বুলিয়ে কৈছোঁ ইয়াত আনষ্টেক বুলি ক'ব লাগে কিন্তু মই উইথড্ৰয়েল বুলিয়ে কৈছোঁ আপোনাৰ কোনো টাইম টেবুল নাই মিনিমাম মেক্সিমামৰ কোনো কথা নাই আপুনি আজি আপোনাৰ পইচা প্ৰয়োজন হৈছে আপুনি $100 কৰে $500 কৰে $1000 কৰে কোটি ডলাৰ কৰে আনষ্টেক সেইটো আপোনাৰ লগত কথা আপোনাৰ হাততে সব বস্তু থাকিব আৰু আপুনি এনেকুৱা মানে এই কনচেপ্টবিলাকত তাতে লিখা থাকে যে মিনিমাম $50 হ'লে মানেহে আপুনি উইথড্ৰয়েল কৰিব পাৰিব মিনিমাম $100 হ'লেহে আপুনি উইথড্ৰয়েল কৰিব পাৰিব সেইবিলাক যদি থাকে তেতিয়াহ'লে সেই কনচেপ্টবিলাকত আমি কি হয় এটা সময়লৈকে নিৰ্দিষ্ট এটা সময়লৈকে আমি ৰৈ থাকিব লাগিব আমি যদি ধৰক ডেইলি যদি $1 কেনেও যদি তাৰ পৰা যদি ইণ্টাৰেষ্ট পাওঁতো $50 হ'লে মানেহে আমি কি কৰিব লাগিব উইথড্ৰয়েল কৰিব পাৰিম তো 50 দিন আমি ৰ'ব লাগিব $50 হ'ব পাৰ ডে $1 কেনে ইনকাম কৰিলে মানে 50 দিন ৰ'ব লাগিব $50 হ'ব তাৰ পাছতহে আপুনি কি কৰিব পাৰিব উইথড্ৰয়েল কৰিব পাৰিব এনেকুৱা কিছুমান প্ৰজেক্ট আছে এই অৰিজিন LGNS প্ৰজেক্টটোত আপোনাৰ মিনিমাম মেক্সিমাম বোলে $50 কেনে ওপৰত পাৰিব আৰু $50 কেনে তলত আপুনি উইথড্ৰয়েল কৰিব নোৱাৰিব আৰু $100 কেনে ওপৰতো আপুনি উইথড্ৰয়েল কৰিব নোৱাৰিব তেনেকুৱা ধৰণৰ বহুত কনচেপ্ট আছে বহুত বিভিন্ন ধৰণৰ কোম্পানী আছে বিভিন্ন ধৰণৰ আপোনাৰ কনচেপ্টবিলাকত কি হৈছে মিনিমাম মেক্সিমাম থাকে যেটো আপোনাৰ চেণ্ট্ৰেলাইজ প্ৰজেক্ট হয় অৰিজিন LGNS প্ৰজেক্টত মিনিমাম মেক্সিমামৰ কোনো লিমিট নাই আপোনাৰ মন গ'ল আপুনি $100 আপুনি উইথড্ৰয়েল কৰিলে মন গ'ল আপুনি $50 কৰিলে মন গ'ল $1000 কৰিলে এইটো আপোনাৰ ওপৰত আপোনাৰ ইনভেষ্টৰ ওপৰত আৰু আপোনাৰ ওপৰত সব কথা ডিপেণ্ড থাকিব ইয়াত লিমিট বোলা বস্তুটো নাই ইয়াত চাওক আপুনি যেটো পে আউট হয় যেটো আপুনি উইথড্ৰয়েল মাৰিব বোলে হে উইথড্ৰয়েলটো বোলে আজি উইথড্ৰয়েল মোৱা পাছত বোলে 24 ঘণ্টা পাছত সোমাব পইচাটো আইনা হয় বা আপোনাৰ ওয়ালেটলৈ আহিব USDT টো বোলে 36 ঘণ্টা পাছত আহিব এনেকুৱা কিছুমান প্ৰজেক্ট আছে হে প্ৰজেক্ট বিলাকত কি হয় দিলে নিদিলেও নাই মানে মই 24 ঘণ্টা আজি মই উইথড্ৰয়েল মাৰিলো উইথড্ৰয়েল মাৰা পাছত 24 ঘণ্টা পাছত মই বোলে USDT টো মোৰ ওয়ালেটলৈ আহিলে মই তাক কেতিয়াহে মই USDT বিক্ৰী কৰি লৈ পিনি মই পইচাটো ল'ব পাৰিম হয় আজি উইথড্ৰয়েল মাৰিলো 24 ঘণ্টা ৰ'ব লাগিব মানে এদিন ৰ'ব লাগিব 36 ঘণ্টা দুদিন ৰ'ব লাগিব 24 ঘণ্টা দুদিন ৰ'ব লাগিব তেনেকুৱা হলে মানে আমাৰ কি হয় প্ৰবলেম হয় নে নহয় আপোনালোকে নিজে ভাবক আজি যদি আপুনি যদি উইথড্ৰয়েল মাৰিলে বোলে দুদিনৰ পাছতহে সোমাব উইথড্ৰয়েলটো দুদিনৰ পাছত সোমাব এইবিলাক কি নিয়ম আছে এনেকুৱা নিয়ম থকা বহুত কনসেপ্ট আছে গম পাইছেনে এনেকুৱা নিয়ম থকা বহুত কনসেপ্ট আছে আজি আপুনি উইথড্ৰয়েল মাৰিলে কাইলৈ থাকি পৰখিলে সোমাব কাইলৈ সোমাই যাব পাৰে 24 পৰা 36 ঘণ্টা লাগিলে যেনিবা 36 পৰা 48 ঘণ্টাৰ ভিতৰত আপোনাৰ বোলে সোমাব তো আমি ওয়েট কৰি থাকিব লাগিব এই অৰিজিন LGNS কনসেপ্টটো কোনো ডেট কোনো টাইম নাই যেতিয়াই মন যায় আপুনি তেতিয়াই উইথড্ৰয়েল বাক আপোনাৰ পইচা আপুনি কুইক আপুনি ল'ব পাৰে কিছুমান মানুহে কয় বাইনেন্সত লিস্টিং নাথাকিলে মানে আমি কৰিবলৈ নোৱাৰো সব বাইনেন্সটো হৈছে চেণ্ট্ৰেলাইজ হয় বাইনেন্সতো থাকে বহুত থাকে বাইনেন্সতো এতিয়া বৰ্তমান আমাৰ ট্ৰেডিং কৰিব পৰা এটা অপচন আহি গ'ল অলৰেডি অৰিজিন LGNS আৰু কুইকশ্বপত আমাৰ অৰিজিন LGNS টোকেনটো লিস্টিং আছে আপুনি যদি আপোনাৰ যদি পইচা প্ৰয়োজন হৈছে আপুনি সেভ কৰিলে লগে সেভ কৰিলে পিনি USDT বনালে USDT বনোৱাৰ পাছতে আপুনি তাক সেল কৰি লৈ পিনি আপোনাৰ বেনিফিট আপুনি ল'ব পাৰে যিকোনো চেণ্ট্ৰেলাইজ এক্সচেঞ্জৰ থ্ৰুৱেদি নি বা আপুনি P2P কৰি লৈ পিনি ল'ব পাৰে এই প্ৰজেক্ট ডিসেন্ট্ৰেলাইজ প্ৰজেক্টবিলাকত দুটাই অপচন থাকে P2P কৰিব পাৰে আৰু যিকোনো চেণ্ট্ৰেলাইজ হেৰিয়ত এক্সচেঞ্জত গৈ লৈ পিনি আপুনি এক্সচেঞ্জ কৰি ল'ব পাৰে আইনা কৰি ল'ব পাৰে ইয়াত চাওক
ৰিনিউৱেল অপশ্যন ইয়াত নাই আপোনাৰ চাব এই ৰিনিউৱেল বোলা বস্তুটো ই টুৱাইছ এক্স থাইছ এক্স যিবিলাকত দিব মই যে কৈছোঁ অলপ আগত টুৱাইছ এক্স থাইছ এক্স বোলে 4x দিলে আৰু মই আজি $100 লগালোঁ $100 এক বছৰত $400 পালোঁ আৰু $300 মোবাইল এইটো হৈছে তাৰ পাছত কি হ'ব আপোনাৰ ৰিনিউ কৰিব লাগিব মানে আকৌ আপুনি ৰিইনভেষ্ট কৰিব লাগিব ধৰক সেই তেনেকুৱা ধৰণৰ কনচেপ্ট ধেৰ আছে এই অৰিজিন LGNSত সেই বস্তুটো নাই যেটো ৰিনিউৱেল বুলি কয় ৰিনিউৱেলৰ কোনো ইয়াত কথা আহি নপৰে আপোনাৰ যিমান দিনলৈকে আপুনি ষ্টেকিং কৰি ৰাখিলে আপুনি সিমান দিনলৈকে তাৰ বেনিফিট লৈ থাকিলে আপোনাৰ ভাল লাগিলে আপুনি তাতে ৰাখি থৈ দিলে বেয়া লাগিলে আপোনাৰ পইচা টোটেলি আপুনি উলিয়াই লৈ গুচি যাব পাৰে যিমানখিনি USDT লগাইছিল কিন্তু এই প্ৰজেক্টটো কম দিনৰ কাৰণে আহি লৈ পিনি লাভ নাই আহিলে মানে অলপমান লং টাৰ্ম সময় লৈ পিনি আহিব লাগিব তেতিয়াহে আপুনি ইয়াৰ পৰা প্ৰফিট বিলাক দেখিবলৈ পাব কম দিনৰ ভিতৰত এক সপ্তাহ এক মাহ এইবিলাক ইমান সময়ৰ ভিতৰত আহি লৈ পিনি ইয়াত লাভ নাই ইয়াত চাওক KYCও নাই অৰিজিন LGNS প্ৰজেক্টটো ইমান এটা সুন্দৰ প্ৰজেক্ট যে ইয়াত KYC পৰ্যন্ত নাই আমি চেন্ট্ৰেলাইজ প্ৰজেক্ট বিলাকত KYC হয় ডিসেন্ট্ৰেলাইজ বিলাকত KYC নহয় আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড বুলে দি লৈ পিনি KYC কৰিব লাগিলে কিছুমান প্ৰজেক্ট এনেকুৱা আছে এই অৰিজিন LGNSত আপোনাৰ হেবিলাকৰ কোনো প্ৰয়োজন নাই ইয়াত কোনো KYC নালাগে ই 100% ডিসেন্ট্ৰেলাইজ প্ৰজেক্ট হয় বুজিছেনে বহুতে কয় যে ডিসেন্ট্ৰেলাইজ প্ৰজেক্ট এটো অৰিজিন LGNS তো ডিসেন্ট্ৰেলাইজ প্ৰজেক্ট নহয় মুক তেনেকে কোৱা মানুহ আছে আৰে ডিসেন্ট্ৰেলাইজ প্ৰজেক্ট হয় নে নহয় আপুনি নিজে এবাৰ চেক কৰক পলিগন ব্লক চেণ্টাৰ আছে পলিগন স্ক্যানত গৈ লৈ পিনি আপুনি গোটেই কথাখিনি চেক কৰক তেতিয়া গোটেইবিলাক জল পট কেনে তাত উলাই পৰে গতিকেলে ডিসেন্ট্ৰেলাইজ প্ৰজেক্ট হয় এই ইন্টাৰনেশনাল প্লেটফৰ্ম হয় এটা আমাৰ অকল ইন্ডিয়াতে বুলে ইন্ডিয়ান ট্ৰেডিং বুলে ইন্ডিয়ান মাৰ্কেটতে অকল বুলে ই চলি থাকিব ইন্ডিয়া বাহিৰলৈ যাব নোৱাৰে তেনেকুৱা নহয় ই পৃথিৱীত যিমান দেশ আছে হিমান দেশত এই অৰিজিন LGNS কনসেপ্টটো চলিব পাৰে আৰু বৰ্তমান কিমানখন দেশত চলিও আছে বহুত দেশত এতিয়া বৰ্তমান অৰিজিন LGNS কনসেপ্টটো চলিও আছে গতিকে এই কনসেপ্টটো হৈছে ইন্টাৰনেশনাল প্লেটফৰ্মৰ এটা কনসেপ্ট হয় বা প্ৰজেক্ট হয় ইয়াত চক নো কেপিং আনলিমিটেড ইনকাম নো সিঙ্গল আইডি আপুনি চাওক অকল এটা ইয়াত কেপিং সিস্টেমটো নাই মই আগতে কৈছো ইয়াত কেপিংও হেবিলাক সিস্টেম নাই ইয়াত এটা এডিটে বুলে মই বুলে ইমানখিনি ওয়াইলেট কৰিব পাৰি বুলে হেতু কোনো কথা নাই আপুনি 10টা ওয়াইলেট বনাই লক নিজৰ 10টা ওয়াইলেটতেই আপুনি আপোনাৰ টকা ইনভেস্ট কৰি থাকক ইয়াত কোনো সিঙ্গল আইডি বুলে অকল এটাই ওয়াইলেট বনাব পাৰিম এইবিলাক কথা নাই আপুনি 10টা ওয়াইলেট বনাই লৈ কিনে আপুনি ইয়াৰ পৰা তাত ইনভেস্ট কৰি লৈ পিনি বা তাত টোকেন কিনি লৈ পিনি আপুনি কি কৰিব পাৰে ইনকাম লৈ থাকিব পাৰে আনলিমিটেড ইনকাম লৈ থাকিব পাৰে ইয়াত চাওক মই এই কনসেপ্টটো মই এই কাৰণেই আমাৰ ভাল লাগিল ই এটা ডিসেন্ট্ৰেলাইজ কনসেপ্ট মই আগতে আপোনালোকক কৈছো আগৰ ভিডিওটো কৈছো এই ভিডিওটো কৈছো কালি ভিডিওটো কৈছো এটো এটা ডিসেন্ট্ৰেলাইজ কনসেপ্ট আৰু এই কনসেপ্ট আমি মই কালি কৈছো যে চাওক আমি আজি 100টা টোকেন ললো যেনিবা 100টা টোকেন লোৱাৰ বিনিময়ত আমাৰ কি হৈছে প্ৰায় বৰ্তমান সময়ৰ মাৰ্কেট চাবলৈ গলে মানে 1,30,000 35,000 মান টকা 100টা টোকেনৰ দাম পইচা যাব মানে আমাৰ ইন্ডিয়ান মানি যাব তো USDTও ঠিক $100 কেনে 100 টকাত $1 কেনে ধৰিলে মানে হিমানটো মান যাব গতিকে তাৰ পৰা আমি কি বেনিফিট পাম এই কথাখিনি আমাক বিশেষকৈ বহুত ডাঙৰ এটা প্ৰশ্ন
অৱতাৰণা কৰে কাৰণ কেলে আমি তাত ইনভেষ্ট কৰিলোঁ ইনভেষ্ট কৰাৰ পাছত আমি তাৰ পৰা বেনিফিট কি পাম ইয়াত যিটো বেনিফিট হয় বেনিফিটটো আপোনাৰ 0.2 পৰা 0.4% আপোনাক ইয়াতে ইনকাম দিব 0.2 পৰা 0.4 তাৰ ভিতৰত দিব এতিয়া আমাৰ চাওক ইয়েলটো কমি আহিছে আগতে আমি যি সময়ত প্ৰজেক্টত আছিলোঁ মোক সেইদিনাখনি দুই তিনিগৰাকী মান ব্যক্তিয়ে মোলৈ ফোন কৰিছে যে আগতকৈ ইনকামবিলাক কিয় কমি গৈছে তেনেকৈ বুলি মোক ফোন কৰিছে তেতিয়া মই তেওঁলোকক কৈছোঁ যে চাব আপোনালোকৰ গোটেই ৱাইলেটতে আপোনালোকৰ মোবাইলতে চববিলাক বস্তু দেখা দি আছে গতিকেলৈ সেই বস্তুবিলাক আপোনালোকে নজৰ কৰক মই তেতিয়াই কৈছোঁ যে আপোনালোকে নজৰ কৰক ইয়াত ইয়েলটো কিমান কেনে আহিছে চাওক আজি কেইদিনমানৰ আগত 0.2049 ইমানটোলৈকে নামি আহিছিলে তাৰ পৰা এতিয়া বৰ্তমান ওপৰলৈ আহি আছে তাৰ এতিয়া বৰ্তমান 0.21 কিবা সামথিং দি আছে তো এই প্ৰজেক্টটোত আপুনি 0.2 ধৰক 2 কেনে ধৰিলোঁ পাৰ ডে 3 টাইম আপোনাক ৰিবেচ দিব 3 টাইম 8 ঘণ্টা মূৰে আপোনাৰ যিখিনি প্ৰিন্সিপল আছে সেই প্ৰিন্সিপলখিনিৰ ওপৰত আপোনাক ৰিবেচ দিব 0.2 কেনে ধৰি লৈ পিনেও 3 টাইমত 0.6 হয় গতিকেলৈ সেই 0.6 পইচাটো কমটি পইচা নহয় বা 0.6.2 আপোনাৰ কমটি পইণ্ট নহয় আপোনালোকে এই বস্তুখিনি অলপমান নজৰ দিব যাতে আপোনালোকে নিজৰ মোবাইলতে সব বস্তুবিলাক আছে যেতিয়া নেকি আপোনালোকে তাতে গোটেই বস্তুখিনি চাব পাৰে আমি যিটো সময়ত এই কনসেপ্টত আহিছিলোঁ মই আগৰ ভিডিঅ'ত মই কৈছোঁ মই যিটো সময়ত এই কনসেপ্টত আহিছিলোঁ আৰু এই কনসেপ্টটো মই আপোনালোকক মই কৈছিলোঁ যদিও মই ইয়াৰ পৰা কোনো ধৰণৰ বেনিফিট পোৱা নাছিলোঁ তাৰ পাছৰ বেনিফিট পোৱা পাছৰ পৰা মোৰ নিজৰ প্ৰিন্সিপল ৰিটাৰ্ণ অহা পাছৰ পৰাহে মই আপোনালোকৰ মাজত ভিডিঅ'বিলাক প্ৰচাৰ কৰিছিলোঁ যাতে আপোনালোকৰ প্ৰিন্সিপলবিলাক নেহেৰুৱায় কাৰণ মোৰ প্ৰিন্সিপলটো মই কম দিনৰ ভিতৰত ৰিটাৰ্ণ কৰিলোঁ তেনেকৈ আপোনালোকেও পাৰিব না এই কথাষাৰ ভাবি লৈ পিনিহে মই আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক প্ৰচাৰ কৰিছিলোঁ আজি ডেটত এই ইউটিউব জগতখনে মোক বহুতখিনি আপোনালোকৰ দ্বাৰা আপোনালোকৰ সহাৰি আপোনালোকৰ সাপোৰ্টত মই আজি বহুতখিনি আগবাঢ়ি গৈ আছোঁ বুলি ক'ব পাৰি কাৰণ অৰিজিন LGNS কনসেপ্টটোৱে মোক বৰ্তমান সময়ত মোক বহুত কিবা কিবি দিছে মই কৈছোঁ নহয় আৰু যিসকলে মোৰ লগতে সেই তেতিয়াই আহিলে তেওঁলোকেও আজি ডেটত বহুত কিবা কিবি পাই আছে বহুত কিবা কিবি যিখিনি আমি ভবাই নাছিলোঁ যিখিনি আমি কোনোদিন ভবাই নাই যে মই এইখিনি পামগে এই অৰিজিন LGNS কনসেপ্টটো এনেকুৱা এটা কনসেপ্ট হয় আপুনি বহি থকাৰ পৰা আপোনাক উঠাই দিব পৰা এটা কেপাচিটি আছে সেইকাৰণে মই কওঁ আপোনালোকক যদি আপোনালোকে পাৰে যদি আপোনালোকে এই কনসেপ্টটো ভাল দেখে তেতিয়াহ'লে অৰিজিন LGNSত একবাৰ আহি চাওক তেতিয়া ইয়াৰ হোৱাটো কেনেকৈ আপোনালোকে এবাৰ লৈ চাওক তেতিয়াহে গম পাব যে হয় মই কোৱা কথা উপৰিও আপোনালোকে বেলেগ ভিডিঅ' চাওক তাৰ পাছত আপোনালোকে ইয়াত আহক আমাৰ জুম মিটিং সদায় হয় ৰাতিপুৱা হয় গধূলি হয় 9টা বজাত হয় 7টা সন্ধিয়া সময়তো হয় 7টা বজাত আৰু ৰাতিপুৱাও হয় গতিকেলৈ মই সেই আপোনালোকে যদি নাম্বাৰ দিয়ে হোৱাটছআপ নাম্বাৰ দিয়ে তেতিয়াহ'লে মই আপোনালোকক সেই গ্ৰুপসমূহত জুম মিটিংবিলাকত আপোনালোকে শুনিব পৰাকৈ মই এড কৰি থ'ব পাৰিম আপোনালোকে তাত এই জুমবিলাকত সোমাওক আপোনালোকে নিজে যিখিনি বুজা নাই সেই বুজিবলৈ চেষ্টা কৰিব পাৰে বুজায়ে থাকে বুজিবলৈ চেষ্টা কৰিব পাৰে আপোনালোকে বুজি মেলিহে এনেকুৱা ধৰণৰ কনসেপ্টবিলাকত আহক যাতে আপোনালোকৰ পইচা আপোনালোকৰ হাতৰ মুঠিত থাকে বেলেগৰ হাতলৈ নাযায় এই কনসেপ্টটো এনেকুৱা এটা সুন্দৰ কনসেপ্ট এনেকুৱা এটা ধুনীয়া কনসেপ্ট আপুনিয়ে ইয়াৰ মালিক হয় আপুনি আজি
মই অলপ দিনৰ আগত এফালে গৈছিলোঁ তো মোৰ হাতত পইচা নাছিল মই এইটো এক্সাম্পল মই আপোনালোকক এইকাৰণে কৈছোঁ মই যোৱাকালি আপোনালোকক কৈছিলোঁ যে ই ATMৰ দৰে কাম কৰে এটা ATM বুলি ধৰি লওক এই অৰিজিন যাৰ ওচৰত এনেকুৱা ধৰণৰ ৱালেট আছে অৰিজিন কনচেপ্টৰ লগত তেওঁলোক জড়িত আছে তেওঁলোকে 1 টকা নোহোৱাকেনে পকেটত 1 টকা নোহোৱাকেনেও বহুত দূৰ দূৰ জাৰ্নি কৰিব পাৰে মই আজি অলপ দিনৰ আগত মই এফালে গৈছিলোঁ তো মই মোৰ হাতত মাত্ৰ মই 50 টকা এটা লৈ পিনি মই ঘৰৰ পৰা ওলাই গৈছিলোঁ 50 টকা আপোনালোকে বিশ্বাস কৰিবনে নকৰে মই নাজানো কিন্তু আপোনালোকে বিশ্বাস নকৰিব পাৰে কিন্তু মোৰ পকেটত মাত্ৰ 50 টকা তামোল খাবলৈ আৰু বাকি আৰু মোৰ পইচা পকেটত নাই যেতিয়া মোৰ পইচা প্ৰয়োজন হৈ গ'ল মই 10 মিনিটৰ ভিতৰত মই আনষ্টেক কৰি পিনি মোৰ ৱালেট মোৰ একাউণ্টত মই পইচা ভৰাই দিব পৰা মোৰ পইচা আনি ল'ব পৰা মোৰ একাউণ্টলৈ আনি ল'ব পৰা কেপাচিটি আছে মোৰ অৰিজিন LGNSত বেলেগ কনচেপ্টবিলাকত নাপায় আপুনি এইটো কেপাচিটি বেলেগবিলাকত আপোনালোকে মৰি গ'লো নাপায় বহুত ইয়াৰে বহুত নকল অৰিজিনৰ নিচিনা বহুত নকল প্ৰজেক্ট ওলাই আছে বৰ্তমান সময়ত কিন্তু অৰিজিনৰ নিচিনাকৈ আপোনালোকে কতো সুবিধা নাপায় 50 টকা লৈ গৈ মই গোটেইখন ঘূৰি মেলি আহিলৈ পিনি মোৰ ঘৰত মই পাই গ'লোহি মোৰ আজি পইচা দৰকাৰ হৈ গ'ল মই জাৰ্নি কৰি আছোঁ মোৰ বোলে মই হোটেলত সোমাই গ'লো মোক খাবলৈ পইচা পকেটত পইচা নাই 1 টকা তো মই খাই থাকোঁতে মানে মোবাইল টিপি আছোঁ তো মই 10 মিনিটৰ ভিতৰত মোৰ ভাগৰ ভাত খাই নহয়গৈ মোৰ ভাগৰ কি হৈ গ'ল পইচা আহি সোমাই গ'ল তো মই পইচা দি পিনি ওলাই আহিব পৰা মোৰ হাতত কেপাচিটি আছে মোৰ মোবাইলে মই অৰিজিনে মোক দি আছে তো আপোনালোকৰ কিহৰ টেনশ্যন আছে তাততো মইতো অকণো টেনশ্যনে নল'লোঁ মই এইপিনি মই গোটেইখিনি ঘূৰি আহিছোঁ তো মই পকেটত মাত্ৰ 50 টকা তাকো তামোল খাবৰ কাৰণে গোটেই 50 টকা মোৰ ঘৰৰ পইচা নাই মই খৰচা কৰোঁ বুলিলে কৰিব পাৰোঁ কিন্তু মোৰ মোবাইলত পইচা আহি গ'ল যেতিয়া নেকি মই কিয়নো পকেটত থকাটো মোৰ হস্পিটেলৰ কাৰণে মই কিছুমান দোকানত এনেকুৱা হয় তাত অনলাইন ব্যৱস্থা নাথাকে য'ত মই তামোল এখন খাবলৈ মন যাব সেই তেনেকুৱা জেগাটোৰ কাৰণে মই সেই পইচাটো লৈ গৈছোঁ চাওক ইমান ধুনীয়া এটা কনচেপ্ট আপোনাৰ হাতত পইচা নোহোৱাকেনো আপুনি গোটেইখন ঘূৰি আহিব পৰা আপোনাৰ হাতত ক্ষমতা থকা এনেকুৱা এটা কনচেপ্ট আপোনালোকে ভাবিছে নেকি ঘপকেনে পাব মই কৈছোঁ নেপায় আপোনালোকে মই এইটো ক'ব পাৰোঁ কাৰণ বহুত কনচেপ্ট আছে তেনেকুৱা নকল কনচেপ্ট কিন্তু এইবিলাক কনচেপ্টৰ আয়ুস কম অৰিজিন LGNSৰ নিচিনা কেনে বহুত কনচেপ্ট আহি আছে সেই কনচেপ্টবিলাকৰ না ভিজন আছে না মিছন আছে অৰিজিন LGNSৰ মিছন আৰু ভিজন বহুত বেলেগ যিটো আমি পঢ়িলোঁ শুনিলোঁ বা কিবা কৰিলোঁতো আমি এটা নিৰ্দিষ্ট লক্ষ্যত আমি উপনীত হ'বৰ কাৰণে যিখিনি আমি ভাবি থাকোঁতো মই এই জেগাটোলৈ মই উঠিবই লাগিব মই পঢ়িবই লাগিব ভালকেনে এই জেগাটোত মই পাবগৈ লাগিব গতিকেলৈ মই যদি নপঢ়ি নুশুনি সেই এনেই সপোন এটা দেখি থাকিলে জানো হ'ব তো তেনেকুৱা কেনে ভাবি পিনি কিছুমান প্ৰজেক্ট ওলাই আছে তেওঁলোকৰ না লক্ষ্য আছে মই এই জেগাটোত পাবগৈ লাগিব তেওঁলোকৰ একো লক্ষ্য নাই লোককে দেখিলে পিনি এটা কপি প্ৰজেক্ট উলিয়াই দিছে আৰু সেইটো মাৰ্কেটত এৰি দিছে সেইটোৱে চলি গৈছে তাত পইচা বেছিকৈ দিছে 2-1 পইচা বেছিকৈ দিছে আৰু সেই 2-1 পইচাটোক লৈ পিনি আমাৰ সাধাৰণ মানুহখিনি বলিয়া হৈছে আৰু বলিয়া হৈ লৈ কি কৰিছে নিজৰ যিখিনি প্ৰিন্সিপলৰ নিজৰ যিখিনি কষ্ট উপাৰ্জিত টকা সেইখিনিও হেৰুৱাবলগীয়াত পৰিছে মই ভাবোঁ আপোনালোকে অৰিজিন LGNSত তেনেকুৱা আপোনালোকৰ একো নহয় ভাবোঁ বুলি নহয় আপোনালোকক মই ক'ব পাৰোঁ যে অৰিজিন LGNSত আপোনালোকৰ পইচা পুৰা ফুল্লি সেফটি থাকে আপোনালোকে নেভাবিব এই প্ৰজেক্টটো কম দিনৰ কাৰণে আহিছে কম দিনত উৰি যাব মোকতো বহুতে তেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিয়ে আছিলে যিসকলে মোক আজি ডেটত মোক ইনচাল্ট কৰি লৈ পিনি বেলেগৰ লগত হ'লেও এই কনচেপ্টটোত পকিয়া কেনে মোৰ লগত পোনপটীয়া কেনে নহয় পকিয়া কেনে হ'লেও এই কনচেপ্টটোত আহিবলগীয়া পৰিছে তো কিমান ধুনীয়া সুন্দৰ এটা কনচেপ্ট আপোনালোকৰ হাতত থাকোঁতে মানে মই আপোনালোকক তাৰ ইনফৰমেশ্যন আগতেও দিছোঁ আৰু বহুত ইউটিউবত দি আছে
আপোনালোকে সববিলাক বস্তু চালি লৈ পিনি এই কনসেপ্টত আহিলে মানে কোনোদিন আপোনালোকে দুখত নপৰে আপোনালোকৰ প্ৰিন্সিপল কোনোদিন নেহেৰুৱাই আপোনালোকে ইয়াৰ পৰা আনলিমিটেড এটা ইনকাম লৈ থাকিব পাৰে যেটো আপুনি মন্থলি লয় উইকলি লয় পাৰ ডে লয় এটো আপোনাৰ ওপৰত ডিপেন্ড কৰিব ধন্যবাদ মই আপোনালোকক বহুতখিনি আজি এই বিষয়ে কলো আৰু মই কাইলৈও আকৌ আপোনালোকৰ মাজলৈ কিছুমান টেকনিক্যালি কথা আছে ইয়াতে বহুত আৰু নতুন এড হৈ আহি আছে যিখিনি মই কৈছো কালি যোৱা ভিডিঅ'ত কৈছো যে 137 টা স্মাৰ্ট কন্টেক্টে ইয়াত কাম কৰিব G2 প্ৰজেক্টত 137 টা স্মাৰ্ট কন্টেক্ট আছে তাৰ ভিতৰত মাত্ৰ 32 টা স্মাৰ্ট কন্টেক্টে বৰ্তমানলৈকে ইউজ হৈছে আৰু 105 টা স্মাৰ্ট কন্টেক্ট কাম কৰিবলৈ আছে ভাবক এই প্ৰজেক্টৰ লক্ষ্য কোট ইয়াৰ ভিজন কি হয় বহুত কথা এখিনি মই আপোনালোকৰ মাজলৈ আনি থাকিম ষ্টেবল কয়েন্স লঞ্চল এই বিষয়েও মই আপোনালোকক তাত অফাৰ দি আছে কি অফাৰ দি আছে ষ্টেবল কয়েন্স তো ল'ব কাৰণে এখিনি মই কাইলৈ আপোনালোকৰ মাজলৈ আনিম ইয়াৰ টেকনিক্যালি মই যি বহুত কথা আছে হেখিনিও মই আপোনালোকৰ মাজলৈ আনিম ৰেফাইলৰ কথা আছে ৰেফাইল কৰিলে মানে আপুনি ইয়াৰ পৰা কি বেনিফিট পাব মই কালি থুলমুল কলোৱে আকৌ মই আপোনালোকৰ মাজত কাইলৈ মই আকৌ উপস্থাপন কৰিম যে ইয়াৰ গুটে সিস্টেম বিলাক কেনেকুৱা ধৰণে আহি থাকে ধন্যবাদ সকলোকে মোৰ ভিডিওটো আপোনালোকে যদি ভাল লাগে লাইক কৰিব এটা লাইক কৰিব আৰু যদি আপোনালোকৰ বন্ধু বান্ধৱৰ মাজত যদি আপোনালোকে ভাবে শেয়াৰ কৰো তেতিয়া হলে আপোনালোকে শেয়াৰ কৰিব পাৰে এই কনসেপ্টটো যদি ভাল দেখে বা মোৰ ভিডিওটো যদি আপোনালোকে ভাল দেখে থ্যাংক ইউ ধন্যবাদ